নমস্কাৰ সৰু সৰু কিন্তু ভয় লগা কিছু ভৌতিক ঘটনালৈ প্ৰত্যেক দিনাখনৰ দৰে মই ঝৰ্ণা আহিছোঁ আপোনালোকৰ কাষলৈ আৰু আজি লৈ আহিছোঁ ডিব্ৰুগড়ৰ আমোলাপট্টিৰ পৰা জোন বৰাই লিখি পঠিওৱা এক বৰ শিহৰণকাৰী অভিজ্ঞতা এই অভিজ্ঞতা আপোনালোকৰ আগত ব্যক্ত কৰাৰ আগতে অনুৰোধ কৰিছোঁ যদিহে আপুনি মোৰ ইউটিউব চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই যদি বেয়া নাপায় ছাবস্ক্ৰাইব কৰি থ'ব ইনষ্টাগ্ৰামত থকা একাউণ্টটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু ফেচবুকৰ পেজখনো যদি এতিয়ালৈকে ফ'ল' কৰা নাই তাকো কৰি থ'ব যাতে মোৰ ভিডিঅ'বোৰ অহাৰ লগে লগে আপোনালোকে এটা নটিফিকেশ্যন পায় এতিয়া জুনৰ লগতনো কি ঘটিলে তেওঁৰ মুখেৰে শুনোৱা হওক 2023 চনৰ 29 অক্টোবৰৰ কথা জুনৰ ঘৰত জুনৰ মাক দেউতাক ককায়েক আৰু তেওঁ আৰু অক্টোবৰ মাহত এটা বৰ গুপগুপীয়া গৰম পৰে অসমত সেয়েহে মানে ফেনৰ বতাহেও সেইদিনাখন কাম দিয়া নাছিলে জুনৰ আকৌ এটা স্বভাৱ ভাত খাই উঠাৰ পিছত তেওঁ ব্ৰহ্মপুত্ৰৰ পাৰত অলপ দূৰ খোজকাঢ়িবলৈ যায় আৰু যিসকলে ডিব্ৰুগড় চহৰখন চিনি পায় আমোলাপট্টি ঠাইটুকুৰ চিনি পায় তেওঁলোকে জানে যে আমোলাপট্টিৰ একেবাৰে ওচৰতে ব্ৰহ্মপুত্ৰখন আছে মানে তেওঁলোকৰ ঘৰৰ পৰা ব্ৰহ্মপুত্ৰলৈ যাবলৈ দুটা ৰাস্তা এটা ৰাস্তা দি প্ৰায় 20 মিনিটমান সময় লাগে আৰু আনটো ৰাস্তা দি 9-10 মিনিটতে গৈ ব্ৰহ্মপুত্ৰৰ পাৰ পাইগৈ সেয়েহে নিশা 9:45 মানত যোনে ভাত পানী খাই উঠাৰ পাছত মাক দেউতাকক ক'লে যে মই অলপ খোজকাঢ়ি আহোঁগৈ আৰু সদায় যিহেতু তাই খোজকাঢ়ে মাক দেউতাকেও আপত্তি নকৰিলে মোবাইলটোত কিবা এটা গান বজাই হেডফোনটো পিন্ধি যোন ব্ৰহ্মপুত্ৰৰ পাৰলৈ গ'ল ব্ৰহ্মপুত্ৰৰ পাৰত একেবাৰে নৈ পাৰলৈকে তাই খোজকাঢ়ি গৈ আছে তাৰপিছত দেখিছে যে নৈ পাৰত এজন মানুহ বহি আছে আৰু তেওঁ মাছ মাৰি আছে সাধাৰণতে এইটো এটা বৰ কমন দৃশ্য যোনহঁতৰ কাৰণে ৰাতিপুৱা বেলা বিশেষকৈ মানুহে তাত মাছ মাৰে কিন্তু ইমান নিশা এন্ধাৰ ঠাইটুকুৰত অকলে বহি কোনে মাছ মাৰি আছে বুলি অলপ কৌতূহল নজগা নহয় সেয়েহে জোন গৈ মানুহজনৰ ওচৰ পালেগৈ আৰু তাৰপিছত স্বভাৱগতভাৱে মোবাইলৰ লাইটটো জ্বলাইছে ফ্লেছ লাইটটো জ্বলাইছে আৰু তাই চাবলৈ লৈছে মানে মানুহজনে কি কৰি আছে তেতিয়া মানুহজনে অলপ খং কৰা দি কৰি কৈছে ভণ্টি লাইটটো অফ কৰি দিয়া নহ'লে মাছবোৰ পলাই যাব মানে পোহৰলৈ আহিলে মাছবোৰ পলাই যাব তেতিয়া তাইও ভাবিলে হয় কথাটো মানুহজনে ইমান মন দি মাছ মাৰি আছে গতিকে মই লাইটটো জ্বলাই দিলে মাছবোৰ পলাই যোৱাটো স্বাভাৱিক সেয়েহে তাই মোবাইলৰ ফ্লেছ লাইটটো বন্ধ কৰি দিলে অলপ দেৰি তাই তাতে মানে ৰৈ চাই আছে মানুহজনে কি কৰি আছে মানুহজনে মানে মাছ মৰা দেখি তাই মানে একদম মোহিত হৈ গৈছে বৰশীটো পেলাইহে তুলুককৈ মাছটো উঠাই পেলাই তেওঁ কলহৰ নিচিনা এটা মানে লৈ তেওঁৰ কাষতে থৈ দিছে তাত মাছবোৰ ভৰাই আছে আকৌ বৰশীটো দিয়ে লগালগ যেন মাছবোৰ ৰৈহে আছে বৰশীত লাগিবলৈ তুলুককৈ উঠে তেওঁ আকৌ কলহটোত ভৰাই থয় কিন্তু অলপ সময় তেনেদৰে চোৱাৰ পিছত যোনে গোটেই পৰিঘটনাটো অলপ তাইৰ মানে বেলেগ ধৰণৰ লাগিলে সাধাৰণতে এটা কলহ যেতিয়া আপুনি মাছেৰে ভৰাই থাকিব তো ভৰ্তি হৈ মাছ ওপৰলৈকে আহিব কিন্তু তাই কলহটোলৈ জুপি চাইছে কলহটো একদম খালী মানে একোৱেই নাই তাৰপিছত তেতিয়া তাই মানে থাকিব নোৱাৰি মোবাইলৰ ফ্লেছ লাইটটো আকৌ জ্বলাই পেলাই কলহটোলৈ মাৰি চাইছে দেখিছে তাত এটাও মাছ নাই আৰু তেনেদৰে চাই থাকোঁতে ঘপককৈ মানুহজনৰ মানে কঁকালৰ ওচৰৰ ঠাইটুকুৰলৈ তাই চকু পৰিল মানুহজন বহি আছে বুলি তাই ভাবিছিলে কিন্তু যে মানুহজনক তাই দেখিলে এইবাৰ তাইৰ লগে লগে মানে থতমত খাই মানে গাৰ নোম শিয়ৰি গ'ল কাৰণ মানুহজনৰ কঁকালৰ তলৰ অংশখিনি নাছিলে মানুহজন ক'তো বহি থকা নাছিলে তাই প্ৰথমতে ভাবিছিলে আৰু আন্ধাৰ যিহেতু ইমান ভালদৰে ধৰিবও পৰা নাই তাই ভাবিছিলে হয়তো চাগে টুল বা কিবা এনেকুৱা মুহা চুহাত বহি পেলাই তেওঁ মাছ মাৰি আছে কিন্তু যেই দেখিলে কঁকালৰ তলৰ অংশ খালী তেতিয়া যোনে গম পালে যে এইটো সাধাৰণ পৰিঘটনা নহয় লগালগ তাই উভতি যিমান পাৰে সিমান খৰকৈ খোজ লৈছে তাই উভতি অহা দেখি মানুহজনে বিৰাট হাঁহিছে আৰু হাঁহি মানে চিঞৰি তাইক মাতি কৈছে কি হ'ল ভণ্টি ক'লৈ যোৱা ভয় খালা নেকি মাছ কেইটামান লৈ যোৱা এই কথাষাৰ শুনাৰ পিছত যোনে আৰু বেছি ভয় খালে আৰু দৌৰি আহি ঘৰ পালেহি তাই ইমান ফেপাই জোপাই ঘৰ সোমোৱা দেখি মাক দেউতাক আচৰিত তেতিয়ালৈকে মাক দেউতাক শুৱা নাই ককায়েক মাক দেউতাক সকলো ড্ৰয়িং ৰুমতে বহি টিভি চাই আছিলে তাই ইমান চটফটাই অহা দেখি মাকে সুধিছে কি হ'ল কিবা হ'ল নেকি কাৰোবাৰ লগত কাজিয়া কৰিলি নেকি কি হ'ল তাই একো নকৈ চিধা নিজৰ ৰুমলৈ সোমাই গ'ল তাৰপিছত গোটেই ৰাতিটো তাই ৰুমত মানে উজাগৰে কটালে বিৰাট বেছি জ্বৰ উঠিছে তাই চটফটাই আছে কিন্তু মাক দেউতাকক গোটেই ৰাতি তাই একো নকলে ভয় খাব বুলি পিছদিনাখন ৰাতিপুৱা যেতিয়া তাইৰ অৱস্থাটো মাকে দেখিছে তেতিয়া সুধিলত তাই গোটেইখিনি কথা ক'লে
আৰু এই ঘটনাটো ঘটা আজি বেছি দিন হোৱা নাই কিন্তু মানে আজিৰ দিনতো এনেদৰে কিবা এটা বস্তু যে মানুহে চকুৰে দেখিব পাৰে তাই সপোনতো ভবা নাছিলে কিন্তু নিজ চকুৰে দেখিছে নিজৰ চকুতটো বিশ্বাস কৰিবই লাগিব সেয়েহে তাই ক'লে যে মানুহে যে কয় বাকৰ কথা ঘোঁৰা পাকৰ কথা এইবোৰ সাধুত শুনিছিলে বা মোৰ বহু ভিডিঅ'ত তাই ইতিমধ্যে শুনিছিলে কিন্তু তাইৰ লগত মানে সাক্ষাৎ তাই সেই বস্তুটো যেতিয়া দেখিলে তেতিয়া তাক মানিবলৈ বাধ্য হ'ল এয়া আছিলে জুনৰ এক জিয়া ঘটনা যেটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ শুনি কেনেকুৱা পালে জনাবৰ কাৰণে ভিডিঅ'টোৰ তলত কমেণ্ট কৰিবলৈ নাপাহৰিব লগতে আপোনাৰো যদি কিবা অভিজ্ঞতা আছে যেটো মোৰ লগত শ্বেয়াৰ কৰিব বিচাৰে তেনেহ'লে মোৰ মেছেঞ্জাৰত গৈ এটা মেছেজ কৰিব আজিৰ এই ঘটনা ইয়াতেই সামৰিছোঁ কাইলৈ নিশা এক নতুন অভিজ্ঞতা লৈ আপোনাক কাষ চাপিম এতিয়ালৈ আহিছোঁ শুভৰাত্ৰি